মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিম প্ৰতিভা সন্ধানী পৰীক্ষাৰ ইম্পৰ্টেণ্ট টপিক এটা সৌৰজগত আৰু ইয়াৰ গ্ৰহসমূহৰ ওপৰত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। আৰু তাৰ আগতে তোমালোক জনাই থম, যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 9ত আছে তোমালোকৰ বাবে এখন ইবুক প্ৰস্তুত কৰা হৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে। বহুত উপকৃত হ'বা এই বুকখনৰ জৰিয়তে। বেছি দামো নহয়, তোমালোকে লগে লগে পাই যাবা মাত্ৰ 49 টকা। 49 টকাতে তোমালোকে সম্পূৰ্ণ পাই যাবা। তেতিয়াহ'লে আৰু ইমান ক্লাছবিলাক নচলাও কোনো কথা নাই। তোমালোকে কাৰণ তাতে সম্পূৰ্ণ সন্নিবিষ্ট হৈ থাকিব। অৰ্থাৎ বৰ্তমান ক্লাছ 9ৰ কাৰণে বনোৱা হৈছে। বাকী ছাত্ৰ-ছাত্ৰীকো লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা কমেণ্ট ছেকশ্যনত। আৰু যিসকলে লাগে তোমালোকে এই নাম্বাৰটো দেখা পাইছা নহয়, এই নাম্বাৰটো তোমাৰ স্ক্ৰীনত দেখা পাইছা। এই নাম্বাৰটো SMS কৰি তোমালোকে ইবুকখন লাগে বুলি ক'লে হ'ল, যে মোক ক্লাছ 9ৰ ইবুকখন লাগে। সেইটো এটা SMS কৰিবা, ঠিক আছে। বেছি বেলেগ কৰিব নালাগে, জাষ্ট মোক ক্লাছ 9ৰ ইবুকখন লাগে। তেনেকুৱা কৰিলে মই গম পাই যাম। তোমালোকে তেনেকুৱাকে এটা SMS কৰি দিবা, যেনেকৈ নহওক মই বুজি পাম। আজি আলোচনা কৰিম সৌৰজগতৰ গ্ৰহ আৰু যিখন ইবুক পাবা এই ইবুকখন তোমালোকৰ এইটো পৰীক্ষা বুলি নহয়, তোমালোকে পিছলৈকে যি পৰীক্ষা দিবা সকলোতে উপকৃত হ'বা। প্ৰথম আমি সৌৰজগতৰ বিষয়ে ডিছকাছ কৰিম, ডিটেইলছ পঢ়িম। তোমালোকে চাবা সৌৰজগত, ঠিক আছে। সৌৰজগত তোমালোকে জানা, য'ত তোমালোকৰ কি আছে 8টাকৈ গ্ৰহ আছে, ঠিক আছে। আগতে কেইটা আছিল? 9টা আছিল, যাক প্লুটো হিচাপে গঢ়া আছিল। আৰু সেই গ্ৰহটোক কি কৰা হৈছে? সৌৰজগতৰ পৰা আঁতৰ কৰা হৈছে 2006 চনত। 2006 চনত, ঠিক আছে। 2006 চনত আঁতৰ কৰা হৈছে। আৰু বৰ্তমান যদি সৌৰজগতৰ গ্ৰহ চাওঁ তেতিয়াহ'লে কেইটা আছে? 8টা আছে। আমি প্ৰতিটো গ্ৰহৰ বিষয়ে আমি ডিটেইলছ পঢ়িম। যদি আমি চিত্ৰ আকাৰে চাওঁ তেতিয়াহ'লে এনেধৰণে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত হৈছে সূৰ্যটো, ঠিক আছে। সূৰ্যটো মেইন উৎস। 1 2 3 4 5 6 7 8। মই বুজাবৰ কাৰণে কনচেপ্ট ল'লে বেছি ভাল, সেই কনচেপ্ট ল'লে বেছি ভাল। যে সৌৰজগতৰ ওচৰত থকা গ্ৰহটো কি বুলি কোৱা জানানে? বুধ গ্ৰহ বুলি কোৱা হয়। প্ৰশ্ন এইটো আহে যে সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? ঠিক আছে। বহুত তোমালোকে পঢ়াতকৈ তোমালোকে কনচেপ্ট ৱাইজ বুজি পালে বেছি ভাল। আৰু ইবুকখনত পাই যাবা যিসকল 9ত আছা। চোৱা, সৌৰজগতৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি? বুধ গ্ৰহ। তাৰপিছত কি হয়? তাৰপিছত কি থাকে? শুক্ৰ গ্ৰহ, ঠিক আছে। 2 নম্বৰ স্থানত আছে শুক্ৰ। আৰু এটা ইম্পৰ্টেণ্ট আছে যে পৃথিৱী সৌৰজগতৰ কিমানতম গ্ৰহ। অৰ্থাৎ সূৰ্যৰ পৰা আমি যিটো ষ্টাৰ্ট কৰো, গতিকে সূৰ্যৰ পৰা পৃথিৱীৰ কেই নম্বৰত আছে তেতিয়া তোমালোকে ক'বা 3 নম্বৰ। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আছে। এখানে হৈছে পৃথিৱী, আৰ্থ, ঠিক আছে। পৃথিৱীৰ পিছত আহিল কি আহিল গ্ৰহ? মংগল গ্ৰহ আহিল, ঠিক আছে। মংগলৰ পিছত কোনটো আহিল? বৃহস্পতি। আটাইতকৈ ডাঙৰ গ্ৰহটো কি হৈছে? বৃহস্পতি গ্ৰহ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে বৃহস্পতিটো আটাইতকৈ ডাঙৰ গ্ৰহ, ঠিক আছে। বৃহস্পতিৰ পিছত আহিল কি হৈছে? শনি আহিল। শনি আৰু এটা বস্তু, কোনটো গ্ৰহত আঙুঠি সদৃশ বা আঙুঠি থকা যেন আঙুঠি থাকে, কোনটো গ্ৰহত আঙুঠি আছে তেতিয়া তোমালোকে ক'বা শনি গ্ৰহ। শনিৰ পিছত আহিল ইউৰেনাছ। ইউৰেনাছৰ পিছত আহিল নেপচুন। এইকেইটা হৈছে আমি একাধিক ক্ৰমে চাওঁ যে এইকেইটা গ্ৰহ কি? বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া তোমালোকে এই গ্ৰহবিলাকৰ বিষয়ে ডিটেইলছ আমি পঢ়িব লাগিব, ঠিক আছে। আমি নোটছ বিলাকো প্ৰস্তুত কৰিছো। ডিটেইলছ পঢ়িলে কি পাম? সৌৰজগতৰ আটাইতকৈ ওচৰৰ গ্ৰহ বুধ গ্ৰহ। আৰু আটাইতকৈ দূৰত কোন আছে? গ্ৰহটো হৈছে নেপচুন। আগতে প্লুটো আছিল, যিহেতু প্লুটোক 2006 চনৰ পৰা সৌৰজগতৰ বাদ পৰা গৈছে, গতিকে কি হ'ব? আটাইতকৈ নেপচুন হ'ব আটাইতকৈ দূৰত থকা গ্ৰহ। ইয়াৰ আমি ডিটেইলছ খিনি পঢ়িম, ঠিক আছে। মই নোটছ বনাই লৈছো তোমালোকৰ মানে PDF হিচাপে ক্লাছত দিয়া হ'ব। যিসকল ক্লাছত জইন হোৱা, আমাৰ ক্লাছ মানে যিবিলাক ইবুকখন ল'বা তোমালোকে এই নোটছ বিলাক পাই যাবা, ঠিক আছে। ইয়াত কৈছে সৌৰজগতৰ আটাইতকৈ ওচৰৰ গ্ৰহটো হৈছে বুধ গ্ৰহ। আৰু এটা প্ৰশ্ন যে আটাইতকৈ ক্ষুদ্ৰতম, আটাইতকৈ সৰু গ্ৰহ কোনটো সৌৰজগতৰ? সেইটো কিন্তু বুধ গ্ৰহ হ'ব। ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ, আৰু একেবাৰে ক্ষুদ্ৰতম মানে সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ। তাৰপিছত নেক্সট হৈছে বুধৰ কোনো নিজা উপগ্ৰহ। উপগ্ৰহ মানে কি? যে ইহঁতৰ চাৰিওফালে যিবিলাক উপগ্ৰহ মানে গ্ৰহ ঘূৰি থাকে সেইবিলাক উপগ্ৰহ বুলি কোৱা হয়, ঠিক আছে। যিবিলাক এইটো চোৱা, এতিয়া এই বুধ গ্ৰহৰ চাৰিওফালে যেনেকে আমাৰ পৃথিৱীখনৰ লগত কি আছে? চন্দ্ৰ এটা উপগ্ৰহ। ঠিক তেনেদৰে কিন্তু বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। ঠিক তেনেদৰে শুক্ৰৰো নাই, ঠিক আছে। শুক্ৰ আৰু বুধৰ নাই। পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে দেই, তোমালোকে চাবা যে তলৰ কোনটো গ্ৰহৰ এটা উপগ্ৰহ নাই, তাত বুধ বা শুক্ৰ এটা দিয়া থাকিব, দুইটা নিদিয়ে, এটা দিয়া থাকিব। তেতিয়া তোমালোকে বুধ আৰু শুক্ৰ যদি অপশ্যন থাকে তেতিয়া তোমালোকে দিবা যে বুধ গ্ৰহৰ কোনো ধৰণৰ বা শুক্ৰ গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই। তাৰপিছত নেক্সট পইণ্ট হৈছে বুধ গ্ৰহটো বেছিভাগ সময় সূৰ্য ৰশ্মি আলোকত লুকাই থাকে। যে বুধ গ্ৰহটো যে সূৰ্যৰ যি ৰশ্মি আছে, সূৰ্য ৰশ্মিৰ কাৰণে এই গ্ৰহটো ভালদৰে দেখা পোৱা নাযায়, আলোকত লুকাই থাকে। আলোক মানে হৈছে পোহৰ, লুকাই থাকে। নেক্সট হৈছে শুক্ৰ। আমি নেক্সট যিটো গ্ৰহ পাম সেইটো হ'ল শুক্ৰ। আমি প্ৰথম বুধ পালো, ঠিক আছে। বুধ পালো, বুধ গ্ৰহ পালো।
তাৰপিছত আমি শুক্ৰ গ্ৰহ পাম শুক্ৰ গ্ৰহ কি শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ পৃথিৱীৰ এইটো পৃথিৱীখন হয় না গতিকে পৃথিৱীৰ আটাইতকৈ ওচৰত কোনটো আছে শুক্ৰ এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো শুক্ৰ হ'ব তোমালে মংগল বহুতে লিখি দিব কিন্তু নহয় কি হ'ব আমি সূৰ্যৰ ওচৰত থাকিলে বুধ কিন্তু পৃথিৱীৰ ওচৰত কোন আছে পৃথিৱীৰ ওচৰত কোনটো গ্ৰহ আছে বুধ গ্ৰহ আছে ঠিক আছে ই পশ্চিমাকত সূৰ্যাস্ত ঠিক পোৱা দেখা যায় যাক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা সন্ধ্যা তৰা কোনটো কোৱা হয় এই শুক্ৰকে সন্ধ্যা তৰা বুলি কোৱা হয় যাক যেতিয়া সূৰ্যাস্ত হয় তেতিয়া দেখা পোৱা যায় ঠিক আছে কেতিয়াবা দেখা পোৱা যায় শুক্ৰৰ কোনো উপগ্ৰহ নাই আমি গম পালো যে বুধ আৰু শুক্ৰৰ কোনো উপগ্ৰহ নাই এই গ্ৰহটো পৃথিৱী ওলোটাকৈ হ'লে পূবৰ পৰা পশ্চিম বাকী গ্ৰহবিলাক যিবিলাক যেনেকৈ ঘূৰে তাৰ ওলোটাকৈ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে ঠিক আছে কি হৈছে পূবৰ পৰা পশ্চিমলৈকে ঘূৰে শুক্ৰ গ্ৰহটো এইখিনি ডিফাৰেন্স এইখিনি মনত ৰাখিবা ঠিক আছে নেক্সট হৈছে পৃথিৱী পৃথিৱী কি আছে জীৱৰ অৱস্থিত থকা একমাত্ৰ মানে জীৱ থাকিব পৰা একমাত্ৰ গ্ৰহটো হৈছে কোনটো গ্ৰহ পৃথিৱীতে অকল জীৱ জানাই তোমালোকে এইটো আৰু ইমান কথা নাই মহাকাশৰ পৰা পৃথিৱীখন নীলা সেউজীয়া দেখা যায় আৰু সেইকাৰণে নীলা গ্ৰহ বুলি কাক কোৱা হয় পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় ঠিক আছে পৃথিৱীক মনত ৰাখিবা দেই পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় নীলা গ্ৰহ কোনটো পৃথিৱী ওকে তাৰপিছত কি হৈছে পৃথিৱীৰ মাত্ৰ এটা উপগ্ৰহ আছে ঠিক আছে এটা উপগ্ৰহ পৃথিৱীৰ উপগ্ৰহ তাত তথাপিতো কিন্তু কিছুমানে ভুল কৰি থৈ আহে গতিকে পৃথিৱীৰ উপগ্ৰহটো কি চন্দ্ৰ ঠিক আছে আমি যোনটো বুলি কওঁ যে চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ এটাই আছে সেইটো উপগ্ৰহৰ নাম চন্দ্ৰ নেক্সট হৈছে মংগল ঠিক আছে আমি বুধ পঢ়িলো শুক্ৰ পঢ়িলো পৃথিৱী পঢ়িলো নেক্সট হ'ল মংগল ঠিক আছে মংগল গ্ৰহ কি আছে যে মংগলক ৰঙা গ্ৰহ বুলি কোৱা হয় ঠিক আছে মংগল মানে ৰঙা গ্ৰহ আমি নীলা গ্ৰহ কাক বুলি কওঁ পৃথিৱীক যদি ৰঙা গ্ৰহ কাক বুলি কওঁ মংগলক বুলি কওঁ মংগল গ্ৰহ দুটা প্ৰাকৃতিক উপগ্ৰহ আছে দুটা কাৰ আছে মংগলৰ দুটা আছে বাকি আমি পৃথিৱী এটা পালো বুধ আৰু শুক্ৰটো নাই গতিকে মংগলৰ কেইটা আছে দুটা উপগ্ৰহ আছে তাৰপিছত মংগলৰ পিছত আমি বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি ঠিক আছে আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি তোমালোকে ক'ব পাৰিব লাগিব বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ সৌৰজগত আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি কেইবাটাও উপগ্ৰহ আছে চাৰিটা ডাঙৰ উপগ্ৰহ আছে এতিয়া আমি মেইনলি চাব লাগিলে কি বৃহস্পতিৰ কেইবাটাও উপগ্ৰহ আছে আমি ইমান চাব নালাগে আমি এটা কথা মনত ৰাখিব লাগিব পৃথিৱীৰ কেইটা উপগ্ৰহ আছে আৰু বুধ আৰু শুক্ৰৰ উপগ্ৰহ আছে নে নাই শূন্যতা এটাও নাই শনিৰ বৰণ হালধীয়া ঠিক আছে আমি হালধীয়া ৰঙাটো কোন মংগল নীলা হৈছে পৃথিৱী আৰু শনিটো হৈছে হালধী এইটো মনত ৰাখিবা শনি যিটো আছে শনিৰ হালধীয়া ৰঙৰ আছে ঠিক আছে হালধীয়া শনিৰ গ্ৰহৰ বৰণ হালধীয়া হয় সকলো গ্ৰহতকৈ সৰ্বনিম্ন উপগ্ৰহ শনি সৌৰজগতত আঙুঠি থকা গ্ৰহ শনি আমি ক'লে সৌৰজগতত আঙুঠি থকা গ্ৰহ কাক বুলি কোৱা শনিক বুলি কোৱা হয় নেক্সট হৈছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ বাহিৰৰ গ্ৰহ শুক্ৰৰ দৰে ইউৰেনাছো পূবৰ পৰা পশ্চিমলৈ গতিকে ইউৰেনাছটো আমি ইউৰেনাছ নেপচুনৰ ওপৰত ইমান প্ৰশ্ন অহা দেখা নাযায় গতিকে ইমান আমি প্ৰব্লেম থাকে বুলি নাভাবো ঠিক আছে নেক্সট আৰু এটা মনত ৰাখিবা যে গ্ৰহাণুপুঞ্জ যে সৌৰজগতটো এনে গ্ৰহকেইটা ঘূৰাৰ পৰা কিছুমান কি থাকে মংগল আৰু বৃহস্পতি মানে এক বৃহৎ ব্যৱধান আছে এই ঠাইখিনিত বহু সংখ্যক সৰু সৰু বস্তুৱে ভৰি উঠে এইবিলাক গ্ৰহ হয়নে গ্ৰহৰ লগতে মেইনলি মংগল আৰু বৃহস্পতি ঠিক আছে মংগল এইটো হৈছে বৃহস্পতিৰ মাজত খালী ঠাই বহুত থাকে ঠিক আছে কোন দুটা গ্ৰহৰ মাজত খালী ঠাই বেছি থাকে আমি ডিফাৰেন্স দিওঁতে এই দুটা মাজত ডিফাৰেন্স বেছি থাকে মংগল আৰু বৃহস্পতিৰ মাজত গতিকে প্ৰশ্ন এনেকুৱা আহিব পাৰে যে কোন দুটা গ্ৰহৰ মাজত খালী ঠাই বেছি আছে তেতিয়া তোমালোকে ক'বা মংগল আৰু বৃহস্পতি ঠিক আছে এই মংগল আৰু বৃহস্পতি গ্ৰহত কিছুমান বিভিন্ন পদাৰ্থবিলাক কি হৈ থাকে ঘূৰি থাকে আৰু এই যিবিলাক ঘূৰি থাকে এই পদাৰ্থবিলাকক আমি কি বুলি কওঁ গ্ৰহাণুপুঞ্জ বুলি কোৱা হয় পৰীক্ষাত গ্ৰহাণুপুঞ্জ কোনটো কোনটা গ্ৰহৰ মাজত থাকে তেতিয়া ক'বা তোমালোকে বেছিভাগ শনি আৰু মংগল আৰু বৃহস্পতিৰ মাজত থাকে বুজি পাইছা এইখিনি আমাৰ ইম্পৰ্টেন্ট হয় নেক্সট হৈছে কৃত্ৰিম উপগ্ৰহ মানে কি এইটো এটা হৈছে যে কৃত্ৰিম উপগ্ৰহৰ কাৰণেতো আমি টিভি চাব পাৰিছো বা আমি যিবিলাক বতৰ বিজ্ঞানীবিলাকে যে কয় আজি বতৰ ডাৱৰীয়া হ'ব আজি বতৰ ধুমুহা হ'ব আজি অসমত ধুমুহা হ'ব এনেকুৱা যে কয় আমাৰ কিছুমান স্যাটেলাইট পঠোৱা হৈছে স্যাটেলাইট মানে হৈছে উপগ্ৰহ পঠোৱা হৈছে পৃথিৱীখন ধৰল পৃথিৱী এখন নহয় পৃথিৱী ইয়াৰ চাৰিওফালে কি কৰি থাকে এইবিলাক পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে আৰু এনি টাইম ইয়াক ফটো মাৰি থাকে ঠিক আছে আৰু সেইবিলাকক আমি কি বুলি কওঁ স্যাটেলাইট বুলি কওঁ বা উপগ্ৰহ বুলি কওঁ আৰু যি প্ৰথম উপগ্ৰহটো চাওঁ তেতিয়া আৰ্যভট্ট ভাৰতৰ প্ৰথম উপগ্ৰহটো হৈছে আৰ্যভট্ট এইখিনি মনত ৰাখিবা ঠিক আছে আমি নেক্সট ভালদৰে আলোচনা কৰিম জাস্ট মই থুলমূলকৈ আলোচনা কৰিলো তোমালোক যিসকলে ইবুকখন ল'ব পৰা টেনচন নাই তোমালোকে পঢ়িলে হৈ যাব ধুনীয়াকৈ বুজি পাই যাবা ধুনীয়া বুজি পোৱাকৈ লিখা গৈছে যিসকলে
এই বুকখন ল'ব বিচাৰে তোমালোকে এইটো নম্বৰত SMS কৰি লওক। ক্লাছ 9 ৰ বাবে প্ৰস্তুত কৰা হৈছে, বাকী এইখন আলোচনা কৰিম। ঠিক আছে, ভালদৰে পঢ়া শুনা কৰিবা, পৰীক্ষা ভাল কৰিব লাগিব। ঠিক আছে, বাই।